Hello aspirants, welcome to Exia IS Academy. দৈনন্দিন পরিহার ধৰণেই আজি আমি যিসমূহ ইম্পৰ্টেন্ট নিউজ পেপাৰছ আছে তাত প্ৰকাশিত যিসমূহ ইম্পৰ্টেন্ট আৰ্টিকলছ সেইসমূহৰ বিষয়ে আমি অকমান এটা ওভাৰভিউ আমি ল'বলৈ গৈছো সো আমি নিউজ আৰ্টিকলছ সমূহ ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে এক্সিয়া আইএছ একাডেমীয়ে এপিএসসি তথা ইউপিএসসি কাৰণে ফাউণ্ডেশ্যনেল আৰু ক্ৰেছ কোৰ্ছৰ বেচ ষ্টাৰ্ট কৰিছে অলৰেডি আমাৰ ষ্টাৰ্ট হৈ আছে সো আপোনালোক যদি ইন্টাৰেস্টেড হয় তেতিয়া হলে আপোনালোকে এই তলত দিয়া যি নম্বৰ 6002417488 নম্বৰত আপোনালোকে যোগাযোগ কৰি এই কোৰ্ছেছ সমূহ পাৰচেজ কৰিব পাৰে ইয়াৰ লগতে আৰু আমি জনাই থওঁ যে আগন্তুক যি হ'ব লগা ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম আছে সেই ফৰেষ্ট ৰেঞ্জাৰৰ এক্সামৰ বাবেও আমাৰ এটা কোৰ্ছ লঞ্চ কৰা হৈছে আৰু সেই কোৰ্ছত যিসমূহ অপচনেল সাবজেক্টছ আছে বা যিসমূহ অপচনেল সাবজেক্ট আমাৰ ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে প্ৰয়োজন সেইসমূহৰো আমাৰ মেটেৰিয়েলছ তথা গাইডেন্স প্ৰভাইড কৰা হ'ব সো আপোনালোকে যদিহে ফৰেষ্ট ৰেঞ্জাৰ এক্সাম দিবলৈ গৈ আছে তেন্তে আমাৰ এই কোৰ্ছটো পাৰচেজ কৰিব পাৰিব এই তলত দিয়া নম্বৰটো যোগাযোগ কৰিলে আপোনালোকে সবিশেষ জানিব পাৰিব সো আজি আমি যিসমূহ ইম্পৰ্টেন্ট নিউজ এনালাইসিস আছে তাৰে ভিতৰত প্ৰথমটো আৰ্টিকেল আমি চাই লওঁ যে ইণ্ডিয়াছ কাৰেন্ট একাউণ্ট এডভান্টেজ সো ইণ্ডিয়াৰ কাৰেন্ট একাউণ্টৰ এডভান্টেজৰ বিষয়ে এই আৰ্টিকেলটোত প্ৰকাশ কৰা হৈছে যে ইয়াতে আমি যদি এই আৰ্টিকেলটোত আমি কি আৰ্গুমেন্টছ বিলাক চাওঁ তেতিয়া হলে আমি যিসমূহ আমাৰ কাৰেন্ট একাউণ্ট আছে আৰু কেপিটেল একাউণ্ট আছে সেইসমূহৰ বিষয়ে আমি অকমান আইডিয়া আমি এটা ল'ব লাগিব সো আমাৰ দেশত জেনেৰেলি যিসমূহ ট্ৰেডিং হয় সেইটো দুটা একাউণ্টতে আমি হোৱা বা থকা দেখা যায় এটা হৈছে কাৰেন্ট একাউণ্ট আৰু হিটো হৈছে কেপিটেল একাউণ্ট এতিয়া ইয়াতে ৰিমিটেন্সৰ কথাটো আহিছে ৰিমিটেন্স বুলি ক'লে আমি কি বুজো সেইটো আমি জানিব লাগিব আমাৰ দেশৰ পৰা যিসকল মানুহ বাহিৰৰ দেশত গৈ যিসকলে ইনকাম কৰিছে আৰু সেই ইনকাম আমাৰ দেশলৈ পুনৰ ঘূৰাই পঠাইছে সেই বস্তুটোকে সেই যিটো ইনকাম সেইটোকে আমি ৰিমিটেন্স বুলি কওঁ সো সেই যি ৰিমিটেন্স সেই আমি যি ৰিমিটেন্স ৰিসিভ কৰো সেই ৰিমিটেন্স খিনি আমাৰ যিটো কাৰেন্ট একাউণ্ট আছে সেই কাৰেন্ট একাউণ্টত জমা হৈ থাকে বা কাৰেন্ট একাউণ্টত থাকে সো কারেন্ট একাউণ্টটো আমি জেনাৰেলি লিখিবলৈ পাওঁ যে আমাৰ ডেফিসিটত থকা দেখা যায় মানে যি আমাৰ ইম্পৰ্ট হয় সেই ইম্পৰ্টটো আমাৰ এক্সপৰ্টতকে যথেষ্ট সংখ্যক বেছি সো আমি ইম্পৰ্ট বেছিকে কৰো সেইকাৰণে আমাৰ যি কারেন্ট একাউণ্ট ডেফিসিট আমি দেখিবলৈ পাওঁ এতিয়া ইয়াতে এই আৰ্টিকেলটোত মেনশন কৰা হৈছে কিছুমান কথা যে ইয়াত কোৱা হৈছে যেটো গ্লোবাল ইকোনমিক স্লোডাউন এটা হৈ থকা সত্ত্বেও গোটে ওয়ার্ল্ড ওয়াইড এটা গ্লোবাল ইকোনমিক স্লোডাউন হৈ থকা সত্ত্বেও ইণ্ডিয়াৰ যি কারেন্ট একাউণ্ট ডেফিসিট আছে সেইটো যথেষ্ট সংখ্যক আমি ৰেজিলিয়েন্ট হৈ থকা দেখিবলৈ পাইছো সো সেই বিষয়ে এই আৰ্টিকেলটোত মেনশন কৰা হৈছে ইয়াতে আমি যদি আমি চাওঁ যে ইয়াত মেইন আমাৰ যিসমূহ পইণ্ট আমি মনত ৰাখিবলগীয়া এক্সাম পাৰ্সপেক্টিভৰ পৰা সেইখিনি আমি যদি চাওঁ তেতিয়া আমি কি টাৰ্মছ বিলাক আমি যদি চাওঁ তেতিয়া আমি দেখিম যে কারেন্ট একাউণ্ট ডেফিসিট কি হয় এটো অলৰেডি ইয়াত কোৱা হৈছে যে শৰ্টফল বিটুইন টোটেল imports of goods services and transfer versus export so current account deficit বুলি ক'লে যেটো আমাৰ টোটেল ইম্পৰ্ট হয় সেই ইম্পৰ্টটো আৰু এক্সপৰ্টৰ মাজৰ যেটো শৰ্টফল সেইটোকে আমাৰ কারেন্ট একাউণ্ট ডেফিসিট বুলি কয় দেন আমি নেক্সট কি টাৰ্মটো হৈছে আমাৰ ইনভিজিবল সো ইনভিজিবল টু কি হয় যে ইনকাম ফ্ৰম সাৰ্ভিসেস ৰিমিটেন্সেস এন্ড আদাৰ নন গুড সেক্টৰস that contribute positively to the current account current account ji amak contribute kore যিসমূহ সার্ভিসেস হক বা রেমিটেন্স হক বা নন গুড সেক্টৰ যিবিলাক আছে সেইসমূহে আমাৰ যি কারেন্ট একাউণ্টত কন্ট্ৰিবিউট কৰে সেইসমূহক আমি ইনভিজিবলস বুলি কওঁ ৰেমিটেন্সটো মই অলৰেডি কৈছোৱে যে ইণ্ডিয়ান সকলে বাহিৰত কাম কৰি পেলাই যিটো মানি আমাৰ ইণ্ডিয়ালে পঠায় সেইটোকে আমাৰ ৰেমিটেন্স বুলি কয় আৰু এই যিটো ৰেমিটেন্স সেইটো ইনভিজিবল ৰিসিপ্টৰে এটা পাৰ্ট হয় So FDI to আমি জানিব লাগিব foreign direct investment এটো আমি জানো investment in physical assets like factories infrastructure so factory বা infrastructure ক্ষেত্ৰত যেটো ইনভেষ্টমেন্ট কৰা হয় হেতুকে foreign direct investment বুলি কোৱা হয় মানে physical asset ৰ ওপৰত যেটো ইনভেষ্টমেন্ট কৰা হয় এটো foreign direct investment ঠিক না foreign portfolio investment FPI যেটো আছে হেতু এটা আমাৰ ষ্টক বা বণ্ডৰ ক্ষেত্ৰত যিখিনি ইনভেষ্টমেন্ট কৰা হয় সেইখিনি FPI বা foreign portfolio investment বুলি কোৱা হয়
দেন গ্লোবেল কেপাচিটি চেণ্টাৰ PMC যা প্ৰফেচনেল এণ্ড মেনেজমেণ্ট কনচাল্টিং বুলি কয় সেই যিখিনি টাৰ্মছ আছে সেইখিনি টাৰ্মছো আমি জানি থোৱাটো প্ৰয়োজন কাৰণ প্ৰিলিমছত আমাৰ এনে ধৰণৰ কাৰেণ্ট একাউণ্ট ডেফিচিট ৰেফাৰ্ছ টু এনে ধৰণে আমাৰ এটা ষ্টেটমেণ্ট দি দিব পাৰে সো ষ্টেটমেণ্ট যদিহে আমি ইয়াৰ ডেফিনিশ্যন বিলাক নাজানো তেতিয়া ষ্টেটমেণ্টটো কাৰেক্ট নে ৰং আমি সঠিকভাৱে ক'ব নোৱাৰিম আৰু মেইনছতো আমি যেতিয়া এনসাৰ ৰাইটিং কৰিম এইখিনি বস্তু আমাৰ যথেষ্ট প্ৰয়োজন হয় আমি FDI কথা বা FPI কথা বা ৰিমিটেন্সৰ কথা এইখিনি আমি মেনশন কৰিব লাগিব মেইনছৰ এনসাৰ ৰাইটিংৰ ক্ষেত্ৰত দেন লজিকেল আৰু ফিলসফিক্যাল বেসৰ পৰা আমাৰ এইখিনি পইণ্ট দিয়া হৈছে সো এইখিনি আমি চাই থোৱাটো প্ৰয়োজন দেন NCERT লগত আমি কেনে ধৰণে লিংক কৰিব পাৰো মেক্ৰো ইকোনমিক্সৰ ক্লাস 12 ৰ যিখন বুক তাত চেপ্টাৰ এটো দিয়া হৈছে ইয়াৰ মেইন কনসেপ্ট গিটা কি হয় ইয়াৰ ৰিলেভেন্স কি আছে ইয়াৰ লগত জড়িত সো সেইখিনি আমি ক্লাস 11 ক্লাস 12 আৰু ক্লাস 10 ৰ সোশিয়েল সায়েন্সৰ যিখন বুক আছে সেইসমূহৰ পৰা আমি গ্লোবালাইজেশন আৰু ইন্ডিয়ান ইকোনমি কনসেপ্ট যেটো আছে সেইখিনি আমি চাব পাৰো ৰোল অফ MNC দেন আউটসোৰ্সিং এইখিনি বস্তু আমি অকমান যদিহে কভাৰ বেসিক্স খিনি আৰু অধিক স্ট্ৰং কৰিবলৈ স্ট্ৰংটো আমাৰ বেসিকখিনি লাগিবই সো আৰু যদি আমি স্ট্ৰং কৰিব বিচাৰো তেন্তে এই বুকসমূহৰ NCERT বুকসমূহৰ আমি এই চেপ্টাৰছ বিলাক আমি চোৱাটো প্ৰয়োজন দেন UPSC লগত কেনেধৰণে লিংক হৈ আছে ইয়াৰ টপিকছ খিনি সেইখিনি ইয়াত আমি দেখুৱাই দিছো নেক্সট ৱে ফৰৱাৰ্ড কি হয় ৱে ফৰৱাৰ্ডত আমি যদি চাও যে কি আমি পলিচিজ ল'ব লাগিব কি ষ্ট্ৰেটেজি আমি এপ্লাই কৰিব লাগিব বা একাডেমিক ৰিকমেন্ডেশনছ কি আছে সো এইখিনি আমি এটা ওভাৰভিউ ল'ব লাগিব যে ডিপেন্ড সাৰ্ভিস কম্পিটিটিভনেস সো যেটো সাৰ্ভিস কম্পিটিটিভনেস আছে হেতুক আমি আৰু অধিক স্ট্ৰেংথেন কৰিব লাগিব ডাইভাৰসিফাই এক্সপোৰ্ট মাৰ্কেট সো এক্সপোৰ্ট মাৰ্কেটখন আমি ডাইভাৰসিফাই কৰিব লাগিব যাতে আমি আৰু অধিক এক্সপোৰ্ট কৰিব পাৰো যেটো আমি এতিয়া বৰ্তমান সময়ত আমি ইম্পৰ্টে যথেষ্ট কৰি আছো সেই কাৰণে আমি দেখিবলৈ পাইছো যেটো আমাৰ ক্যাপিটাল একাউণ্টটো ডেফিসিটত থকা আমি দেখিবলৈ পাওঁ যদিহে আমি এক্সপোৰ্ট মাৰ্কেটটো আমি ডাইভাৰসিফাই কৰো তেতিয়া হলে আমাৰ এক্সপোৰ্টৰ সংখ্যাটো আমি বঢ়াব পাৰিম সো সেই কথাটো ইয়াত কোৱা আছে ৰিমিটেন্স সাপোৰ্ট সো ৰিমিটেন্স সাপোৰ্টৰ ক্ষেত্ৰতো আমাৰ ইয়াত কোৱা হৈছে যে বেংকিং ৰিফৰ্মছৰ প্ৰয়োজন ডিজিটেল প্লেটফৰ্মৰ বেংকিং ৰিফৰ্মছৰ প্ৰয়োজন আছে এইখিনি কথা ইয়াত কোৱা হৈছে কমোডিটি ষ্ট্ৰেটেজি মনিটৰিং ক্যাপিটাল ফ্লো এইখিনি বিষয়ে আমাক মেনশন কৰা হৈছে then next important article to আমি চাই লওঁ যে potential growth stays at 6.5% so যেটো আমাৰ potential growth আছে হেতু 6.5% আমাৰ stay হৈ আছে বুলি ইয়াত এই আৰ্টিকেলটোত মেনশন কৰা হৈছে so potential যেটো growth আছে হেতু আমি বা ইন্ডিয়াই হেতু around 10% বুলি ধাৰ্য কৰিছে যদিও বৰ্তমান সময়ত 6.5% তে stay হৈ থকা আমি দেখিবলৈ পাইছো কিন্তু আমাৰ যি কোভিড পেন্ডেমিক হৈ গৈছিলে কোভিড পেন্ডেমিকৰ পাছতো আমি দেখিবলৈ পাইছো যে আমাৰ এটা হাই গ্ৰোথ হোৱা দেখা গৈছে যদিও আমাৰ এই যে গ্ৰোথ ৰেট পটেনশিয়াল গ্ৰোথ ৰেট হেতু 6.5% আমাৰ ষ্টে হৈ আছে সো এটো আমি 10% আমাৰ টাৰ্গেট যেটো আছে গতিকে আমি ইয়াক আৰু অধিক গ্ৰোথ বঢ়াবৰ কাৰণে আমি চেষ্টা কৰা উচিত আমাৰ সো তাৰ কাৰণে আমি কি কৰিব লাগিব সেইখিনি বিষয় ইয়াত মেইন আৰ্গুমেন্টছ বিলাক আমাৰ ইয়াত দিয়া হৈছে সো সার্ভিস সেক্টৰৰ কথা কোৱা হৈছে দেন গ্ৰছ ফিক্স ক্যাপিটাল ফৰ্মেশনৰ কথা কোৱা হৈছে ৰিয়েল ভাৰ্সেস নমিনেল GFCF ৰ কথা কোৱা হৈছে সো এইখিনি বস্তু আমাৰ ইম্পৰ্টেন্ট হয় তাৰপিছত কি টাৰ্মছ বিলাক আমি ইয়াত চাই দিব লাগিব আমাৰ পটেনশিয়াল GDP গ্ৰোথ ৰেট কি হয় দেন ICOR যেটো ইনক্ৰিমেন্টাল ক্যাপিটাল আউটপুট ৰেশিও হেতু কি বুজায় the higher productivity কথা কয় then GFCF gross fixed capital formation এটো হৈছে investment in fixed assets like building machinery etc মানে যিসমূহ আমাৰ fixed assets আছে for example buildings এ হওক machinery হওক like any other infrastructure হেবিলাকত যি ইনভেষ্টমেন্ট হেতুক আমাৰ gross fixed capital formation বুলি GFCF বুলি আমাৰ কোৱা হয় then আমি next আমি চাই লওঁ লজিক্যাল আৰু ফিলসফিক্যাল বেসৰ পৰা কেনে ধৰণে এটো ইম্পৰ্টেন্ট হয় এটো আমাৰ দেখুৱা হৈছে NCERT লগত কেনে ধৰণে লিংক কৰিব পৰা যাব এই আৰ্টিকেলটোৰ লগত এইখিনি আমাৰ ইয়াত প্ৰভাইড কৰা হৈছে then আমি ৱে ফৰৱাৰ্ড কি হৈছে যে পলিসি লেভেল ৰিভাইভ প্ৰাইভেট ইনভেষ্টমেন্ট সো প্ৰাইভেট যেটো ইনভেষ্টমেন্ট আছে হেতু আৰু অধিক মানে স্ট্ৰেংথেন কৰা বা ৰিভাইভ কৰা কথা কোৱা হৈছে ইজ অফ ডুইং বিজনেছত ৰিফৰ্মছ আনিব লাগিব যেটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ আমাৰ পাইপলাইন ইমপ্লিমেন্টেশন এটা হ'ব লাগিব সেক্টৰেল ক্ৰেডিটৰ ৰিভাইভেল হ'ব লাগিব দেন স্ট্ৰেংথেন ডমেস্টিক সেভিং যদিহে আমি আমাৰ যেটো গ্ৰোথ ৰেট আছে হেতুক আমি 6.5 তকে আৰু অধিক বঢ়াব বিচাৰো তেতিয়া হলে আমাৰ যেটো ফাইনান্সিয়াল ইনক্লুজন আছে হেতুক আমি আৰু এক্সপানশন কৰিব লাগিব লগতে পেনশনৰ ক্ষেত্ৰত ইন্সুৰেন্সৰ ক্ষেত্ৰত বা ক্যাপিটাল মাৰ্কেটৰ ক্ষেত্ৰত আমি ৰিফৰ্মছ আনিব লাগিব দেন পাব্লিক ইনভেষ্টমেন্টটো অপটিমাইজ কৰিব লাগিব লগতে প্ৰডাক্টিভ
productivity ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব দেন মাল্টিপ্লায়াৰ জেনাৰেটিং প্ৰজেক্টছ ট্ৰান্সপোৰ্ট ডিজিটেল ইনফ্ৰা এইসমূহৰ কথা ইয়াত কোৱা হৈছে দেন এভয়েড ক্ৰাউডিং এণ্ড প্ৰাইভেট ইনভেষ্টমেণ্ট আৰু ক্ৰাউডিং সেই দুটাক আমি এভয়েড কৰিব লাগিব দেন ষ্ট্ৰাকচাৰ ৰিফৰ্ম ফোকাস অন মেনুফেকচাৰিং ফৰ বেটাৰ জিভিএ বেলেন্স সো মেনুফেকচাৰিংৰ ক্ষেত্ৰত আমি আৰু অধিক ফোকাস কৰিব লাগিব মেনুফেকচাৰিং সেক্টৰটো দেন আসাম স্পেসিফিক সাজেশনস যদি চাও তেতিয়া হলে আমি আসামৰ ক্ষেত্ৰত আমি এগ্ৰো প্ৰসেসিং বা এগ্ৰো ফাৰ্মিংৰ ওপৰত বা টুৰিজমৰ ওপৰত বা লজিক্যাল লোকেল যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইসমূহৰ ওপৰত আৰু আমি অধিক গুৰুত্ব দিব লাগিব সেইসমূহক আৰু অধিক বুষ্ট কৰিবলৈ আমি চাব লাগিব দেন আমি যিসমূহ প্ৰাইভেট কেপিটেল আছে প্ৰাইভেট কেপিটেল সমূহক আমি ইনসেন্টিভাইজ কৰিব লাগিব থ্ৰু স্পেশাল ইকোনমিক জোনস এন্ড লোকেল টেক্স বেনিফিট সো লোকেল টেক্স বেনিফিটৰ জৰিয়তে যিসমূহ লোকেল লেভেলত মিউনিসিপালিটি হওক বা গাঁও পঞ্চায়তে হওক তাত যিসমূহ টেক্স কালেকশন কৰা হয় সেইসমূহ মিউনিসিপালিটি টেক্স যিবিলাক কালেকশন কৰা হয় সেইসমূহৰ জৰিয়তে আমি যিবিলাক প্ৰাইভেট কেপিটেলস আছে সেইবিলাক আমি ইন্টেনসিভাইজ কৰিব লাগিব দেন গ্লোবাল লিংকেজটো আমি চাইনা +1 যেটো স্ট্ৰেটেজি আছে হেতুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব দেন নেক্সট যেটো আমাৰ ইম্পৰ্টেন্ট আৰ্টিকল আছে হেতু হৈছে সোশিয়ালিজম সেকুলাৰিজম আর দি পার্ট অফ দি কনস্টিটিউশন সো আমি রিসেন্ট ডেজত আমি দেখিবলৈ পাইছো যে এই দুটা টার্ম সোশিয়ালিজম আৰু সেকুলারিজম সেই দুটা টার্মক লৈ যথেষ্টখিনি আমাৰ এই দুটা টার্ম যথেষ্ট আমাৰ নিউজত আছে তো বহুতৰ মতে এই দুটা টাৰ্মৰ যি আমাৰ প্ৰিএম্বুলত ইনক্লুড কৰা হৈছিল বাই 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1976 যাক আমি মিনি কনস্টিটিউশন বুলি কওঁ ইয়াৰ জৰিয়তে সেই কনস্টিটিউশন এমেন্ডমেন্ট খনৰ জৰিয়তে আমাৰ এই দুটা টাৰ্ম সোশিয়ালিজম আৰু সেকুলাৰিজম আমাৰ সংবিধানত বা কনস্টিটিউশনত এমেন্ড কৰি পেলাই ইয়াক ইনক্লুড কৰা হৈছিল তো কোৱা হৈছে যে এই টাৰ্মটোৰ আমাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি আমি দেখিবলৈ পাইছো ৰিসেন্ট ডেজত যথেষ্টখিনি আমাৰ ডিবেটস হৈ আছে সো আমি যদিহে চাও যে সোশিয়ালিজম বা সেকুলারিজম সেই দুটা টার্ম আমাৰ কনস্টিটিউশনত মেনশন নাথাকিলেও কিন্তু আমাৰ যিখন ভাৰত দেশ সেই ভাৰত দেশখনৰ যিসমূহ আমাৰ কনস্টিটিউশনে আছে কনস্টিটিউশনত আমাৰ এই দুটা টার্ম ইন্টিগ্ৰেট হৈ আছে এতিয়া নহয় প্ৰাচীন কালৰ পৰা আমি দেখিছো যে আমাৰ যি সেকুলারিজমৰ কনসেপ্ট হেতু পজিটিভ সেকুলারিজমৰ কনসেপ্টটো আমাৰ ইন্ডিয়াত আমি থকা দেখা যায় আমি আগৰ এটা আৰ্টিকলটো আমি ডিসকাস কৰিছো যে মডাৰ্ন ডাইনেষ্টি সময়ৰ যি আমাৰ চন্দ্ৰগুপ্ত মৌৰ্য বিন্দুসাৰা বা অশোকা তেওঁলোকে কেনে ধৰণে বেলেগ বেলেগ ৰিলিজন তেওঁলোকে ফলো কৰিছিলে সো সেই সমূহৰ বিষয়ে আমি আগৰ এটা আৰ্টিকল আমি ডিসকাস কৰিছিলো সো আমি দেখিবলৈ পাইছো যে এই যিকিটা টাৰ্ম সেই টাৰ্ম কিটা কনস্টিটিউশনত মেনশন নাথাকিলেও আমাৰ ইন্ডিয়াই সেই টাৰ্ম এইখিনি আমাৰ ফলো কৰি থকা দেখা যায় সো ইয়াতে সেই বিষয়ে আৰ্টিকলটোত মেনশন কৰা হৈছে সো ইয়াতে আমি কি টাৰ্মস বিলাক যদি চাও যে সোশিয়ালিজম কি হয় আমি এটো আমি ক'ব পাৰো সেকুলারিজম কি হয় আৰু 42nd এমেন্ডমেন্ট এক্টৰ থ্ৰুদি 1976 থ্ৰুদি এই দুটা যে এড কৰা হৈছিল প্ৰিএম্বুলত সেইখিনি কথা ইয়াত কোৱা হৈছে বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰিনৰ কথাও কোৱা হৈছে যে জুডিশিয়াল প্ৰিন্সিপল দ্যাট পাৰ্লিয়ামেন্ট cannot amend certain core features like democracy secularism rule of law equality so basic structure doctrine of concept to আহিছিলে কেশৱানন্দ ভাৰতী কেছ 1973 জৰিয়তে তাতে আমাৰ যি কনস্টিটিউশনাল কোৰ ফিচাৰ্স আছিল হেবিলাকৰ ভিতৰতে এই যেটো সেকুলারিজম আছে হেতু আমাৰ ইনক্লুড হৈ আছে তাৰ লগতে ডেমক্ৰেসিও আছে রুল অফ ল আছে ইকুয়ালিটি আছে জুডিশিয়াৰি ইন্ডিপেন্ডেন্স অফ জুডিশিয়াৰি আছে এইসমূহ আমাৰ বেসিক স্ট্ৰাকচাৰ ডক্ট্ৰিনৰ ভিতৰত অহা কিছুমান কনস্টিটিউশনাল কোৰ ফিচাৰ্স যিসমূহৰ ভায়োলেশন কৰা সম্ভৱ নহয় বা ভায়োলেশন কৰাৰ কোনো প্ৰয়োজনীয়তা থাকিব নালাগে সো এইসমূহৰ বিষয়ে আমাৰ এই আৰ্টিকলটোত মেনশন কৰা হৈছে সো আমি যদি চাও যে সোশিয়ালিজমৰ যেটো কনসেপ্ট সেই সোশিয়ালিজমৰ কনসেপ্ট আমাৰ কনস্টিটিউশনত যদি প্ৰিএম্বুলত আমাৰ উল্লেখ নাথাকিলে হতেন তেতিয়া আমাৰ কনস্টিটিউশনে আমাৰ এই সোশিয়ালিজম আৰু সেকুলারিজমটো আমাৰ ফলো কৰি থকা আমি দেখিবলৈ পালো হতেন যদি আমি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বিষয়ে আমি চাও যেটো আমাৰ কনস্টিটিউশনৰ পাৰ্ট 4 ত মেনশন কৰা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি তাতো আমি দেখিবলৈ পাও যে আমাৰ সোশিয়ালিজমৰ যিখিনি বহুত কেটা আৰ্টিকলে আমাক এই সোশিয়ালিজমৰ কথা কয় ওয়েলফেয়াৰ ষ্টেটৰ কথা কয় সো আমি সেই বিষয়ে আমি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিটো আমি মেনশন থকা আমি দেখিবলৈ পাও লগতে সেকুলারিজমৰ যেটো কনসেপ্ট আছে পজিটিভ ফৰ্ম অফ সেকুলারিজমৰ যেটো কনসেপ্ট হেতু আমাৰ যদি প্ৰিএম্বুলৰ উল্লেখ নাথাকিলে হতেন তথাপি তেতিয়াও আমাৰ কনস্টিটিউশনে সেকুলারিজমটো ফলো কৰিলে হেতেন কিয়নো আমি দেখিবলৈ পাও আৰ্টিকল 14 এ আমাক ৰাইট টু ইকুৱেলিটি কথা কয় দেন আৰ্টিকল 15 এ আমাক যেটো ডিসক্ৰিমিনেশন ষ্টেটে ডিসক্ৰিমিনেট কৰিব নোৱাৰে অন দি বেसिस অফ ৰিলিজন ৰেস কাষ্ট সেক্স এন্ড প্লেস অফ বাৰ্থৰ কথা কয় দেন আমি আনটাচেবিলিটি কথা কয় আৰ্টিকল 17 এ
দেন এবলিশ্যন অফ টাইটেলৰ কথা কয় আৰ্টিকল 18 ইয়াৰ উপৰিও আমি যদি কালচাৰেল এণ্ড এডুকেশ্যন ৰাইটছটো আমি চাওঁ আৰ্টিকল 25 to 28 ভিতৰত আমাৰ কালচাৰেল ৰাইটছৰ কথা আমাক মেনশ্যন কৰা হৈছে দেন আৰ্টিকল 29-30 আমাক আৰ্টিকল 29-30 মাইনৰিটি যিসমূহ ৰাইটছ আছে সেইসমূহৰ বিষয়ে আমাক কয় গতিকে আমি দেখিবলৈ পাওঁ যে এই দুটা টাৰ্ম যদি নাথাকিলেওহেঁতেন তেতিয়াও আমাৰ কনষ্টিটিউচনে প্ৰিএম্বুলত যদি উল্লেখ নাথাকিলেওহেঁতেন তেতিয়াও আমাৰ কনষ্টিটিউচনে এই টাৰ্ম দুটা ফলো কৰি থাকিলেহেঁতেন চ' ইয়াৰ থকা বা নথকাৰ কোনো এই যিটো কনফ্লিক্ট সেইটো আমি ভেলুলেছ বুলি আমি ক'ব পাৰোঁ চ' নেক্সট ইয়াক লজিকেল ফিলচফিকেল বেছৰ পৰা কি হয় এইখিনি আমি অলৰেডি মেনশ্যন কৰা হৈছে চ' ইয়াক কেনেধৰণে এনচিআৰটিৰ লগত আমি লিংক কৰিব পাৰোঁ সেইখিনি বিষয়ে ইয়াত দিয়া হৈছে দেন ৱে ফৰৱাৰ্ড কি হয় আমি এইখিনি চাই ল'ম ৰিএফাৰ্ম বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন চ' বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনক আমি ৰিএফাৰ্মেশ্যন কৰা উচিত জুডিচিয়াৰী মাষ্ট vigilantly safeguard secularism and socialism as part of unamendable constitutional ethos so judiciary এই যিটো সেকুলাৰিজম বা সোশ্যালিজমৰ ধাৰণা আছে বা কনসেপ্ট আছে তাক আৰু অধিক সেফগাৰ্ড দিয়াৰ প্ৰয়োজনীয়তা আমাৰ আছে দেন পাব্লিক এৱাৰনেছ এটা ক্ৰিয়েট হোৱা উচিত যাতে সোশ্যাল হাৰমনি মাইনৰিটি ৰাইটছ ওয়েলফেয়াৰ ষ্টেটৰ বিষয়ে পাব্লিক এৱেৰ হয় আৰু তেওঁলোকৰ যিটো তাৰ প্ৰটেকশ্যনৰ কাৰণে নিজে যাতে তেওঁলোকে মাত মাতিব পাৰে সেই তাৰ কাৰণে এটা পাব্লিক এৱাৰনেছৰ প্ৰয়োজন ৰিইনফোৰ্স কনষ্টিটিউচনেল মৰেলিটি ইনক্লুসিভ গভৰ্নেন্স দেন ৰিজেক্ট পলিটিকেল অপৰচুনিটিজম যাতে পলিটিকেল যিসমূহ পলিটিকেল পাৰপাজত পলিটিকেল পাৰ্টিসমূহে যিটো আমাৰ সুবিধা লয় সেইটোক আমি যাতে বুজিব পাৰোঁ তাৰ কাৰণে যিটো আমাৰ এৱাৰনেছ সেই এৱাৰনেছৰ প্ৰয়োজন নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটো আমি চাওঁ ইজ ইউএছ ইম্পেৰিয়েলিজম এ থ্ৰেট টু দি ৱৰ্ল্ড যে ইউএছৰ যি ইম্পেৰিয়েলিজম সেইটো আমাৰ ৱৰ্ল্ডৰ কাৰণে থ্ৰেট হয় নেকি বুলি ইয়াত মেনশ্যন কৰা হৈছে চ' এই আৰ্টিকলটো যদি আমি চাওঁ তেতিয়া আমি দেখিম যে এই ষ্টেটমেণ্টটো যথেষ্ট সংখ্যক আমি ট্ৰু বুলি আমি ক'ব পাৰোঁ যে ইউএছৰ যি ৱৰ্ল্ড ৱাইড ইউএছৰ যি এটা সুপ্ৰিমেচি দেখুৱাৰ ক্ষেত্ৰত আমি বহুতখিনি আমি উদাহৰণ আমি দেখিবলৈ পাওঁ ফৰ এক্সাম্পল আমি এতিয়া বৰ্তমান সময়টো যদি আমি চাওঁ তেতিয়াহ'লে যি ইজৰাইল আৰু ইৰাণৰ মাজত যি ৱাৰ হৈছে তাতো আমি ইউএছএ ইনভলভমেণ্ট ইউএছএ ইৰাণৰ ওপৰত কৰা আক্ৰমণৰ কথা আমি ক'ব পাৰোঁ তাৰ উপৰিও আমি যদি ইণ্ডিয়া আৰু পাকিস্তানৰ যি আমাৰ পাহালগাম ইনচিডেণ্টটোক লৈ যি কনফ্লিক্ট হৈছিলে বা আমাৰ ইয়াত যি পাহালগাম যিটো এটেক হৈছিলে সেইটোৰ ওপৰত যেতিয়া আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যি আমি আমাৰ কনফ্লিক্ট হৈছিলে তাতো ইউএছএ মেডিয়েটৰ হিচাপে ইণ্ডিয়াৰ নিবিচৰা স্বত্বেও মেডিয়েটৰ হিচাপে ইউএছএ আহি পৰিছিলেহি চ' এনেধৰণৰ যিসমূহ উদাহৰণ সেইসমূহৰ পৰা আমি ক'ব পাৰোঁ যে ইউএছএ নিজৰ যিটো প্ৰভুত্ব সুপ্ৰিমেচি সেইটো তেওঁলোকে ৱৰ্ল্ড ৱাইড বজাই ৰখাৰ বাবে সদায় চেষ্টা কৰি আহিছে চ' ইয়াতে আমি কি টাৰ্মসমূহ যদি আমি চাওঁ দে ইম্পেৰিয়েলিজম কি হয় দেন ইম্পেৰিয়েলিজমটো হয় যে ডমিনেন্স অফ ওৱান নেশ্যন অভাৰ আদাৰ থ্ৰু মিলিটাৰী ইকনমিক অৰ পলিটিকেল মিনছ চ' ইম্পেৰিয়েলিজম চ' এইটো হৈছে যে এখন নেশ্যনে বাকী নেশ্যনসমূহৰ ওপৰত মিলিটাৰী ক্ষেত্ৰত হওক বা ইকনমিক ক্ষেত্ৰতেই হওক বা পলিটিকেল ৰাজনৈতিক হওক অৰ্থনৈতিক হওক বা যি মিলিটাৰী সেই মিলিটাৰী ক্ষেত্ৰতে হওক তেওঁলোকৰ যিটো ডমিনেন্স তেওঁলোকৰ যিটো ডমিনেন্সটো তেওঁলোকে জাপি দিব বিচৰা যিটো প্ৰক্ৰিয়া সেইটোক আমি ইম্পেৰিয়েলিজম বুলি ক'ব পাৰোঁ উদাহৰণস্বৰূপে আমি যেনেকে আমাৰ ইংলেণ্ডে আমাৰ ওপৰত যিটো ঔপনিৱেশিকতাবাদৰ এটা ধাৰণা আমাক আনিছিলে বা আমাক ইয়াত শাসন কৰিছিলে ডমিনেট কৰিছিলে সেই বস্তুটোৰ কথা আমি ক'ব পাৰোঁ দেন হেজিমনি লিডাৰশ্বিপ অৰ predominant influence exercised by one nation over other so এটো একে কনসেপ্টে বুজায় বৰ্তমান সময়ত আমি এটো হেজিমনি বুলি ক'ব পাৰোঁ আগৰ সময়ছোৱাত এটো ইম্পেৰিয়েলিজম বুলি কৈছিলে বৰ্তমান সময়ত আমি হেজিমনি বুলি ক'ব পাৰোঁ so ইয়াৰ লগতে আমি মাল্টিপোলাৰিটি কি হয় নিঅলিবাৰেলিজম কি হয় দেন গ্লোবেল সাউথ কোন কিখন কান্ট্ৰি যিসমূহ ডেভেলপিং কান্ট্ৰিজ আছে এছিয়া আফ্ৰিকা বা লেটিন আমেৰিকা সেইসমূহ গ্লোবেল সাউথ বুলি কোৱা হয় দেন ব্ৰিক্স কি হয় ইকনমিক ব্লক of Brazil, Russia, India, China and South Africa aiming for economic cooperation. So US or এই যিটো ইম্পেৰিয়েলিজমৰ যিটো কনসেপ্ট বা US or এই যিটো ডমিনেন্স সেইটো আমি নাইকিয়া কৰিবলৈ আমি কি কৰিব লাগিব সেইটো বিষয়ে এই আৰ্টিকেলটোত মেনশ্যন কৰা হৈছে আমি দেখিবলৈ পাওঁ আমেৰিকা ফাৰ্ষ্ট পলিচি যেনেকৈ ট্ৰাম্পৰ আছিলে এইটো থ্ৰুটো আমি গম পাব পাৰোঁ যে US or ইম্পেৰিয়েলিজমটো কেনেধৰণে তেওঁলোকে আৰু অধিক ষ্ট্ৰেংথেন কৰিবলৈ বিচাৰিছিলে এই আমেৰিকা ফাৰ্ষ্ট যিটো এপ্ৰ'চ সেইটোৰ জৰিয়তে So ইয়াৰ কাৰণে যিসমূহ আমাৰ ব্ৰিক্স আছে বা SCO সাংঘাই কোঅপাৰেচন অৰ্গানাইজেচন আছে এইসমূহত আৰু অধিক আমি কিছুমান কি পইণ্টছ আমি আনিব পাৰোঁ যাতে ইউএছৰ ডমিনেন্সটোক আমি প্ৰতিহত কৰিব পাৰোঁ সেই বিষয়ে আৰ্টিকলটোত মেনশ্যন কৰা হৈছে
দেন লজিকেল আৰু ফিলচফিকেল বেছৰ পৰা কি আছে আমি এইখিনি পইণ্টটো অলপমান চাই থোৱাটো প্ৰয়োজন এটা আপোনালোকে যেতিয়া পিডিএফটো চাব পিডিএফটো চালে অকমান এইখিনি বস্তু আপোনালোকে পঢ়ি থব দেন ইয়াক আমি ইউপিএসসি সিএসসি সিলেবাছৰ লগত কেনেধৰণে লিংক কৰিব পাৰোঁ এইখিনি ইয়াত দিয়া হৈছে দেন আমি ৱে ফৰৱাৰ্ড খিনি আমাক প্ৰভাইড কৰা হৈছে যে কি কৰা উচিত মই অলৰেডি কৈছো যে ব্ৰিক্স আৰু এছইও এইসমূহক আৰু অধিক ষ্ট্ৰেংথেন কৰিব লাগিব আমি দেন ফোকাস অন ৰিজিয়নেল এলায়েন্স ফৰ এক্সাম্পল এছিয়ান যি এলায়েন্স বা এছিয়ান কান্ট্ৰিজ সমূহে নিজৰ মাজত যি এলায়েন্স সেইটো আৰু অধিক ষ্ট্ৰেংথেন কৰিব লাগিব যাতে যিটো ডমিনেন্স আছে ইউএছৰ সেইটোক নাইকিয়া কৰিব পাৰি যিটো অটনমি আছে সেই অটনমিটো মেইনটেইন কৰিবৰ কাৰণে যিটো ফৰেন পলিচি আছে সেইটো কেলিব্ৰেট কৰিব লাগিব দেন আমি নেক্সট গ্লোবেল সাউথ যিসমূহ আছে আমাৰ সাউথ সাউথ কোঅপাৰেচন যিটো আছে সেইটোক আৰু অধিক ডিপেন্ড কৰিব লাগিব বা আৰু অধিক আমি ষ্ট্ৰেংথেন কৰিব লাগিব দেন গ্লোবেল ষ্টেবিলিটি আনিবৰ কাৰণে আমি চাব লাগিব ইউনাইটেড নেশ্যনো এই ক্ষেত্ৰত কিছু সংখ্যক ভূমিকা লোৱাৰ প্ৰয়োজনীয়তা আছে যাতে ইউএছৰ যিটো ইম্পেৰিয়েলিজম সেইটো আমি অলপমান কমাব পাৰোঁ সো এইখিনি আছিল আমাৰ এই আৰ্টিকলটোত প্ৰকাশিত মেইন কনসেপ্টস দেন আমি নেক্সট ইম্পৰ্টেন্ট যিটো আৰ্টিকল আছে সেইটো আমি চাই লওঁ এটা মিডল পাথ আমাৰ যেটো দিয়া আছে হেতু ইয়াতে মিডল এই যেটো আৰ্টিকল আছে পাৰ্টিকুলাৰ এই আৰ্টিকলটোত আমাৰ ফিস্কেল ফেডাৰেলিজমৰ বিষয়ে মেনশন কৰা হৈছে ফিস্কেল ফেডাৰেলিজমৰ কনসেপ্টৰ কথা ইয়াত কোৱা হৈছে সো ইয়াত ফিস্কেল ফেডাৰেলিজমৰ যেটো কনসেপ্ট হেতু বিষয়ে এই আৰ্টিকলটোত মেনশন কৰা হৈছে মিডল পাথ বুলি উল্লেখ কৰা হৈছে সো ইয়াতে মেইন আৰ্গুমেন্টস বিলাক কি আছে যে যিসমূহ ফিস্কেল ফেডাৰেলিজমৰ বিষয়ে ইয়াত কোৱা হৈছে ফিস্কেল ফেডাৰেলিজম বুলি ক'লে আমি জেনাৰেলি আমি বুজি পাওঁ যে যেটো আমাৰ ফিস্কেল ৰিসোৰ্সেস আছে সেই ৰিসোৰ্সেস সমূহৰ ডিভিজনটোকে আমি ফিস্কেল ফেডাৰেলিজম বুলি কওঁ যে যিসমূহ আমাৰ ৰিসোৰ্সেস আছে সেই ৰিসোৰ্সেস সমূহৰ ভিতৰত সেন্টাৰে কিমান সংখ্যক ৰিসোৰ্সেস ৰাখিব বা ষ্টেটক কিমান সংখ্যক ৰিসোৰ্সেস আমাক ষ্টেটক প্ৰভাইড কৰিব বা ষ্টেটৰ সৈতে কিমানখিনি শেয়াৰ কৰিব সেই বস্তুটোৱে আমি ফিস্কেল ফেডাৰেলিজম বুলি আমি ক'ব পাৰো যে যিসমূহ ৰিসোৰ্স আছে সেই ৰিসোৰ্স সমূহৰ প্ৰপাৰ এলোকেশন এটোকে আমি ক'ব পাৰো আৰু ইয়াতে কি ডিমান্ডস বাই দি ষ্টেটে কি ডিমান্ড কৰিছে যে ষ্টেটে ডিমান্ড কৰিছে ইনক্ৰিজ ইন টোটাল শেয়াৰ অফ ষ্টেটস ফ্ৰম ডিভিজিবল পুল মেনি ষ্টেটস ডিমান্ড 50% ডিভলিউশন সো বহুকেইখন ষ্টেটে আমি দেখিবলৈ পাইছো যে 50% ডিভলিউশনৰ কথা কৈছে মানে যিসমূহ আমাৰ ইনকাম হ'ব টোটাল তাৰে 50% ষ্টেটস সমূহে ডিমান্ড কৰিছে কাৰণ ষ্টেটছৰ যথেষ্ট সংখ্যক এক্সপেন্সেস থাকে ফৰ এক্সাম্পল আমি যদি চাওঁ হেলথৰ ফালৰ পৰা যদি চাওঁ এডুকেশনৰ ফালৰ পৰা যদি চাওঁ দেন ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে যদি আমি চাওঁ ষ্টেটছকো যথেষ্টখিনি টকাৰ প্ৰয়োজন গতিকে সেই টকাখিনি ক'ৰ পৰা আহিব যেতিয়া আমাৰ চেন্টাৰে যেটো টেক্স কালেক্ট কৰিব সেই টেক্সৰ যদি আমি 50% ষ্টেটছ সমূহক দিয়ে তেতিয়া হলে সেই এক্সপেন্সেস খিনি আমি ষ্টেটছ সমূহে কভাৰ কৰিব পাৰিব সেই কাৰণে 50% ডিভলিউশনৰ বিষয়ে মেনশন কৰা হৈছে সাইন্টিফিক এন্ড ইকুইটেবল ক্ৰাইটেৰিয়া ফৰ টেক্স ডিভলিউশনৰ ক্ষেত্ৰত সাইন্টিফিক আৰু ইকুইটেবল ক্ৰাইটেৰিয়া এটা মেইনটেইন কৰা উচিত যাতে ষ্টেটছ সমূহও এটা 50% ডিভলিউশন এটা পায় তাৰপিছতে ইয়াতে 16th ফাইনান্স কমিশনৰ কথা মেনশন কৰা হৈছে 16th ফাইনান্স কমিশন যি য'ত নেকি চেয়াৰম্যান থাকিব ফাইনান্স কমিশনৰ যাত হেড কৰিব অৰবিন্দ পানাগৰিয়াই সো ইয়াতে মিটস ৰিকমেন্ডেশন ফৰ 2026 to 31 amid severe fiscal stress in states so 16th ফাইনান্স কমিশনে নেক্সট কেনে ধৰণে স্টেপস ল'ব হেতু ওপৰতো বহুতখিনি ডিপেন্ড কৰিব so ইয়াতে challenges বিলাক কি আছে shrinking funds post evolution of planning commission shrinking in revenue deficit grant then uneven grant allocation so এই কথাখিনি আমি ক'ব পাৰো মেনশন কৰিব পাৰো then middle path এটা আমাৰ approach কি হয় the finance commission expected to balance states demand with fiscal prudence aiming for center state equity so center state equity এটা মেইনটেইন কৰি পেলাই যাতে গুটি যেটো আমাৰ ফিস্কেল পলিসি আছে হেতু হয় তাৰ কাৰণে ফিস্কেল পলিসিটো আমি যাতে চাব পাৰো সেই কাৰণে এটা মিডল পাথ আমি গ্ৰহণ কৰা উচিত so কি টার্মস বিলাক চাব লাগিব আমি ডিভিজিবল পুল কি হয় then finance commission under article 280 constitutionত মেনশন আছে এটো কনস্টিটিউশনাল বডি হয় এখন এটা আৰু এই সেন্ট্রাল ষ্টেটৰ যেটো ফাইনান্সিয়াল শেয়াৰিং হেতু ওপৰত ফোকাস কৰে so হেতু বিষয়ে আমি অকমান জনা প্ৰয়োজন গ্ৰান্ট ইন এইড কি হয় then grant in aid কোনটো article 275 and 282 under আমাৰ grant in aid কথা কোৱা হৈছে revenue deficit grant কি হয় plan fund কি হয় devolution কি হয় devolution to হৈছে statutory transfer of tax revenue from center to state based on finance commission formula
সো ডিভলিউশন মানে চেণ্টাৰ ষ্টেটৰ মাজত যি টেক্সৰ শ্বেয়াৰিং হ'ব সেইটোকে ডিভলিউশন বুলি কোৱা হৈছে দেন লজিকেল আৰু ফিল'চফিকেল বেছৰ পৰা কি ইম্পৰ্টেণ্ট এইখিনি আমাৰ চোৱা উচিত দেন এনচিআৰটিৰ লগত কেনেদৰে লিংক কৰিব পাৰোঁ গভৰ্ণমেণ্ট বাজেট এণ্ড ইকনমি ফিস্কেল ফেডাৰেলিজিম কি হয় যিটো বিষয়ে আমি অলৰেডি কৈছোঁ দেন ডিভিজন অফ পাৱাৰ চেণ্টাৰ আৰু ষ্টেটৰ মাজত যি ডিভিজন অফ পাৱাৰ সেইটো বিষয়ে ইয়াত মেনশ্যন কৰিছে তাৰ বিষয়ে আমি চোৱা উচিত পলিটি ফালৰ পৰা যদি আমি চাওঁ তেতিয়া দেন ৱে ফৰৱাৰ্ড কি আছে আমাক কি প্ৰভাইড কৰিছে যে বেলেন্স ডিভলিউশন ফৰ্মুলা ট্ৰান্সপাৰেণ্ট গ্ৰান্ট ইন এইড ষ্ট্ৰেংথেনিং ষ্টেট কেপাচিটিজ ইনষ্টিটিউচনেল মেকানিজম ফৰ ৰিভিউ দেন ৰিইমাজিং ফিস্কেল ফেডাৰেলিজিম কোপাৰেটিভ ফেডাৰেলিজিমৰ কথা কনচেপ্টটো ইয়াত মেনশ্যন কৰিছে সো নেক্সট আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আমি চাই লওঁ the personality rights jurisprudence so এই যেটো আৰ্টিকেল এটো আমাৰ কারেন্ট আমি সিনাৰিওৰ পৰা যদি চাওঁ এটো আমাৰ যথেষ্ট সংখ্যক ইম্পৰ্টেন্ট হয় সো ইয়াতে আমাক কিহৰ বিষয়ে কোৱা হৈছে আমি চাই লওঁ ইয়াৰ মেইন আৰ্গুমেন্টস বিলাক হৈছে যে যেটো আমাৰ যিসমূহ আমাৰ এআই টুলস আছে এই এআই টুলস সমূহে পাৰ্সোনালিটি ৰাইটস সমূহ ব্ৰেক কৰা আমি কিছু ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যিসমূহ পাৰ্সোনাল ৰাইটস আছে যিকোনো ব্যক্তিৰ সেইখিনি আমি দেখিবলৈ পাইছো ফৰ এক্সাম্পল আমাৰ সদগুৰু জগদীশ বাসুদেৱা এই সদগুৰু জগদীশ বাসুদেৱাৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাইছো দিল্লী হাইকোৰ্টৰ যেটো কেছ আছে হেতুত যে তেওঁৰ কিছুমান ইমেজেস ইউজ কৰি তেওঁৰ সিগনেচাৰ বা তেওঁৰ যিসমূহ পাৰ্সোনালিটি যেটো টোটাল পাৰ্সোনালিটি হেতু ইউজ কৰি এআই ইউজ কৰি পেলাই বহুত বেলেগ ধৰণৰ কন্টেন্ট আমি বনাবলৈ আমি দেখিবলৈ পাইছো সো এই ক্ষেত্ৰত আমি ডিপ ফেক বা ভয়েস সিনথেসিসৰ কথা আমি ক'ব পাৰো সো এই সমূহৰ জৰিয়তে এআই যেটো এজন পাৰ্সনৰ যেটো পাৰ্সোনালিটি ৰাইটস আছে হেতুক আমি ভায়োলেট কৰা বহুখিনি ক্ষেত্ৰত আমি দেখিবলৈ পাইছো সো আমি এআই যেটো যিখিনি গুণস আছে সেইখিনি কথা আমাৰ এই আৰ্টিকেলটোত মেনশ্যন কৰা হৈছে সো এই ক্ষেত্ৰত কি আমাৰ স্টেপস ল'ব লাগিব আৰু টাৰ্মস বিলাক কি হয় পাৰ্সোনালিটি ৰাইটস কি হয় then deepfake কি হয় then আমাৰ এটো deepfake বিষয়ে জানিব লাগিব AI generated synthetic media that can convincingly depict false events or impersonation মানে deepfake হৈছে এটো যে AI ইউজ কৰি পেলাই যেনে কোনো এজন পাৰ্সনৰ কিবা এটা ফলস ইভেন্ট এটা দেখুৱা হয় ডেপিক্ট কৰা হয় সো হেতুকে আমাৰ deepfake বুলি কোৱা হয় then hydra headed website dynamic injunction algorithm accountability so এই যিসমূহ টাৰ্ম আছে তাৰ এক্সপ্লেনেশন খিনি আমি অকমান চাই থোৱাটো প্ৰয়োজন So way forward legal reforms needed কিছুমান legal reforms অনাৰ প্ৰয়োজনীয়তা আছে যাতে AI আমি কন্ট্ৰোল কৰিব পাৰো পাৰ্সোনাল AI ক্ষেত্ৰত AI ইউজ মানে পাৰ্সোনালিটি ৰাইটস সমূহ যাতে আমি প্ৰটেক্ট কৰিব পাৰো AI ইউজ হোৱা সো AI থ্ৰুদি হোৱা যেটো ৰাইটস ভায়োলেশন হেতুক যাতে আমি প্ৰটেক্ট কৰিব পাৰো তাৰ কাৰণে কিছুমান লিগ্যাল ৰিফৰ্মছ অনা প্ৰয়োজন So যিসমূহ ডিপফেক বা ভয়েস সিনথেসিস ৰেগুলেশন আছে তাৰ কাৰণে ক্লিয়াৰ কিছুমান গাইডেন্স থকাটো প্ৰয়োজন AI ট্ৰান্সপাৰেন্ট অব্লিগেশন থকা প্ৰয়োজন জুডিশিয়াৰি ৰোল জুডিশিয়াৰি যাতে এটা ৰোল প্লে কৰিব পাৰে তাৰ কাৰণে আমি যেটো আমাৰ জুডিশিয়াৰিয়ে কিছুমান লজ ইমপ্লিমেন্ট কৰাৰ প্ৰয়োজনীয়তা আছে সিভিল সোসাইটি এণ্ড পাব্লিক এৱাৰনেস ক্ৰিয়েট হোৱাৰ বিষয়ে সিভিল সোসাইটি এণ্ড পাব্লিক এৱাৰনেসৰো প্ৰয়োজন সো আজি যিসমূহ ইম্পৰ্টেন্ট আৰ্টিকেলস আছিলে সো সেইসমূহ আমি অলৰেডি যিটা মোস্ট ইম্পৰ্টেন্ট আৰ্টিকেল আছিলে সেইটা আমি ডিসকাস কৰিছো নেক্সট আকৌ আমি কাইলে আপোনালোকৰ সন্মুখলৈ কেইটামান ইম্পৰ্টেন্ট আৰ্টিকেল লৈ আহিম সো আমাৰ ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ হেভ এ নাইস